হিন্দুৱে লগত ৰাখক বন্দুক অনুজ্ঞাপত্ৰ থাকক বা নাথাকক কোনো কথা নাই প্ৰতিজন হিন্দুৱে ক্ৰয় কৰক বন্দুক বিশ্ব হিন্দু পৰিষদৰ ৰেলীত হিংসাত্মক আহ্বান নতুন দিল্লীত বিশ্ব হিন্দু পৰিষদৰ ৰেলীত হিংসাত্মক আহ্বান জনাইছে একাংশ ধৰ্মীয় নেতাই ৰেলীটোত অংশ লৈ জগতগুৰু যোগেশ্বৰ আচাৰ্য নামৰ এগৰাকী বক্তাই কয় যে যদি প্ৰয়োজন হয় আক্ৰমণকাৰীসকলক শিৰচ্ছেদ কৰি পেলাব লাগে আচাৰ্যই কয় যে এই কাম কৰিলে খুব বেছি কাৰাগাৰলৈ যাব লাগিব তাৰ বাদে বেছি সমস্যা নাই কিন্তু আক্ৰমণকাৰীসকলক এটা শিক্ষা দিয়া অতি জৰুৰী ৰেলীটোত অংশগ্ৰহণ কৰা আন এজন বাৰ্তা মহন্ত নবল কিশোৰ দাসেও একেধৰণৰ হিংসাত্মক হুংকাৰ প্ৰদান কৰে তেওঁ জনতাক বন্দুক ক্ৰয় কৰিবলৈ গোহাৰি জনাই কয় যে লাইসেন্স থাকক বা নাথাকক কিন্তু সকলোৱে যাতে এটা বন্দুক লগত ৰাখে বন্দুক গটোৱা লাইসেন্স লোৱা যদি লাইসেন্স নাই তথাপিতো চিন্তা নকৰিবা যিসকলে আপোনাক মাৰিবলৈ আহে তেওঁলোকৰ লাইসেন্স আছে নে তেন্তে আপোনাক লাইসেন্স কিহৰ প্ৰয়োজন এইদৰে মন্তব্য কৰে আন এগৰাকী ধৰ্মগুৰুৱে দিল্লী আৰক্ষী সম্পৰ্কত তেখেতে মন্তব্য ৰাখে তেখেতে কয় যে যদি আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে হিন্দু লোকসকল একলগ হয় তেন্তে দিল্লী আৰক্ষীৰ কমিছনাৰেও সহায় কৰিব আনহাতে বক্তাসকলৰ এই হিংসাত্মক বাৰ্তাক সুৰক্ষা দি বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বানচালে কয় যে এই ৰেলীটোত এটা জন আক্ৰোশ ৰেলী আৰু ইয়াৰ দ্বাৰা জেহাদীসকলকে সাৱধানবাণী শুনোৱা হৈছে কোনো সম্প্ৰদায়ক এই ৰেলীৰ জৰিয়তে লক্ষ্য কৰি লোৱা হোৱা নাই বিশ্ব হিন্দু পৰিষদে এতিয়া যে স্পষ্টীকৰণ নিদিয়ক কিয় প্ৰশ্ন উত্থাপন হৈছে এইদৰে মুকলিকৈ আক্ৰমণ কৰিবলৈ উদগনি জনোৱা এনে ৰেলীৰ অনুমতি কোনে দিছিল বিশ্ব হিন্দু পৰিষদক দিল্লী আৰক্ষীৰ কমিছনাৰৰ ওপৰত এনে মন্তব্য কৰাৰ পিছতো বৰ্তমানলৈ কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই উদ্যোক্তাসকলৰ ওপৰত এইদৰে মুকলিকৈ বন্দুক হাতত ৰাখিবলৈ উদগনি জনোৱাৰ পিছতো কিয় এই যোগীসকলক গ্ৰেপ্তাৰ কৰা নাই তাক লৈ এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে আইন সকলোৰে বাবে সমান নহয় নেকি যদি কোনোবাই বন্দুকৰ কথা ক'লে গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে এই যোগী মহন্তসকলে বন্দুক মুকলিকৈ ৰাখিবলৈ আহ্বান জনাৱাৰ পিছতো কিয় তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তাক লৈ এতিয়া বহুতে প্ৰশ্ন উত্থাপন কৰিছে হিন্দু ধৰ্ম সনাতন ধৰ্ম হিন্দু ধৰ্ম চিৰশাশ্বত হিন্দু ধৰ্মৰ সমগ্ৰ বিশ্বতে এক নাম আছে হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰে নতুন নতুন সম্ভাৱনা হিন্দু ধৰ্মই দি যায় অহিংসাৰ মন্ত্ৰণা আৰু এইখন হিন্দু ধৰ্মৰ এইখন ভাৰতবৰ্ষত যদি কোনোবাই হিন্দু ধৰ্মৰ প্ৰচাৰৰ বাবে হাতত অস্ত্ৰ তুলি লোৱাৰ কথা কয় যদি হাতত বন্দুক ৰখাৰ কথা কয় যদি কোনোবাই হাত কাটি দিয়াৰ কথা কয় তেতিয়াহ'লে এই কেতিয়াও হিন্দু ধৰ্মই নিশিকায় এইখন দেশ ভাৰতবৰ্ষ এইখন মহাত্মা গান্ধীৰ দেশ এইখন দেশ ভাৰতবৰ্ষ এইখন শংকৰদেৱৰ দেশ এইখন দেশ ভাৰতবৰ্ষ এইখন বুদ্ধৰ দেশ এই দেশখনত যদি কোনোবাই কেৱল এটা ধৰ্ম প্ৰচাৰৰ বাবে কাৰোবাক হাত কাটি দিম বুলি কয় যদি ধৰ্ম প্ৰচাৰৰ বাবে হাতত বন্দুক তুলি ল'বলৈ কয় তেতিয়াহ'লে এই ভাৰতীয় সংবিধানৰ প্ৰতি চৰম অপমান ভাৰতীয় সংবিধানত যি আছে সেই কথা আমি মানিব লাগিব আৰু ভাৰতবৰ্ষত যি আইনী ব্যৱস্থা আছে সেই আইনী ব্যৱস্থা আমি মানিব লাগিব যদি কোনোবাই এইদৰে অভদ্ৰসূচকভাৱে যদি কোনোবাই এইদৰে সম্পূৰ্ণৰূপে আইনক জলাঞ্জলি দি এনে মন্তব্য কৰে তেতিয়াহ'লে ই এক আইন অনুসৰি দণ্ড দিয়াৰ প্ৰয়োজনীয়তা আছে যদি এতিয়াই এই কথা প্ৰতি সাৱধান নহয় তেতিয়াহ'লে ভৱিষ্যতে অনেক এনে ঘটনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে গতিকে চৰকাৰে বিষয়টো গুৰুত্ব প্ৰদান কৰা উচিত কিয়নো আইন সকলৰ বাবে সমান কোনোবাই যদি হাতত অস্ত্ৰ তুলি লোৱাৰ কথা ক'লে গ্ৰেপ্তাৰ কৰিব পাৰে আন কোনোবাই যদি হাতত অস্ত্ৰ তুলি লোৱাৰ কথা ক'লে গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে এই আইনৰ বাবে অসন্মান হ'ব গতিকে এনে অনুষ্ঠান যে আয়োজন কৰিছে আৰু যিয়ে এনেকুৱা মন্তব্য প্ৰদান কৰিছে এই সকলোৰে ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে নহ'লে ভাৰতবৰ্ষত আগন্তুক দিনত কি ব্যৱস্থাৰ সৃষ্টি হ'ব হেয়া সহজে অনুমান কৰিব পাৰি ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল